নমস্কাৰ ৰাইজ, এয়া আমি সৰিয়হৰ খেতি কৰিছিলোঁ। সৰিয়হৰ খেতি কৰি মোটামুটি এয়া সৰিয়হ আমি উঠাই আছোঁ এতিয়া। এতিয়া সৰিয়হ উঠাই আছোঁ। এই 2 বিঘা মাটিত মোটামুটি সৰিয়হৰ খেতি কৰিছিলোঁ। সময় নাই, তথাপিতো সৰিয়হৰ খেতিখিনি কৰি পেলাই অলপ কিবা লাভান্বিত হ'ম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া কথাটো হ'ল মোটামুটি গোটেই মিলি এতিয়ালৈকে খৰচ 20,000 পৰা 22,000 টকা এটা খৰচ হ'ল। মোটামুটি 4 বিঘামান কৰিছিলোঁ। আমাৰ ইয়াতে ধৰক এতিয়া গৰু ছাগলীৰ উৎপাত জানেই, ইফালে গৰু সিফালে ছাগলী, চব হাজিৰা ঠিকাৰ ভিতৰতে এনেকৈ কৰি এতিয়া এইখিনি সৰিয়হ পাইছোঁ বাৰু। এতিয়ালৈকে মোটামুটি 20 কেজিমান পাম আৰু আছে। মোটামুটি 1 মোনমান পালে মোটামুটি আপোনাৰ কিমান 3,400 পাম, 3,000-4,000 মান টকা। 22,000 টকা খৰচ। এই হ'ল আমাৰ খেতিৰ নমুনা। সেইকাৰণে আমাৰ মানুহবিলাকে খেতি নকৰে। এতিয়া আমি নিজে লাগিছোঁ। এই আমাৰ পৰিবাৰ মাননীয়া এই সংগীতা দাস, তেখেতেও লাগি আছে। এই কামত লাজ নাই আমাৰ, কৰি আছোঁ। কিন্তু কথাটো হ'ল কথাটো হ'ল কৰি চাইছোঁ আৰু লাভ লছটো পিছৰ কৰি এটা ভাল লাগিছে। ফিজিকেল এক্সাৰচাইজৰ নিচিনা হৈছে কিছুমান কাম। তাৰপিছত এতিয়া কথাটো হ'ল পইচাটো ডাঙৰ কথা নহয়, মানে এই অলপ শাৰীৰিক যিটো ব্যায়াম হৈছে, মন ভাল লাগে। তাত কৰি মনটো ভাল লাগে পথাৰত আহি। এইটোকে কৰি আছোঁ। সময় পালে আমি অলপ কৰোঁ। তাৰপিছত সময় নাই, তথাপিতো মাজে মাজে এইবিলাক কাম কৰি এনেকৈ চলি আছোঁ আৰু ভাল লাগে। খেতি কৰা মজাই বেলেগ আৰু এটা প্ৰাকৃতিক দৃশ্য, প্ৰাকৃতিক মনোৰম পৰিৱেশৰ মাজত থাকি এই পথাৰৰ মাজত কাম কৰি আছোঁ। ঘৰৰ কিছুমান ঘৰত থাকিলে বিভিন্ন অদৰকাৰী চিন্তা ভাৱনা, এই পথাৰত থাকি ভাল লাগিছে। এইখিনিয়ে আৰু খেতি কৰি চাওকচোন, আপোনালোকেও ভাল লাগিব।